আমি চতিয়াৰ পৰা আহি আছিলোঁ আৰু মামীক লগ পালোঁ আৰু এই দোকানত মানে অকণমান ৰখিম। ইয়াতো আমাৰ এজন নতুন নতুন আছে এই কৰ্ণেল গেটৰ। দাদাৰ নামটো কি আছিলে? মেকানিক দাদা কি নাম আছিলে? বিটু ন? বিটু বাইক মেকানিক দোকানত ৰখিলোঁ আৰু ইয়াত মামীকো লগ পালোঁ আৰু ভাল লাগিছে। আৰু আমাৰ নজু দাও আছে ইয়াত। আৰু চাওক, যেতিয়া ফেচবুকত আমি কাম কৰিবলৈ আহিছোঁ সকলোৱে মিলিজুলি কাম কৰিম আৰু সৰুকৈ এটা ৰিল বনালোঁ। আৰু এই দোকানখনত মই ৰখিবলৈ সময় নহয়, আজি অকণমান ৰখিছোঁ আৰু ভাল লাগিছে। আৰু বিটু বাইক মেকানিক দোকানখনত বহুত বাইক বনোৱা হয় ইয়াত, আগৰ মডেলৰ ন, অল মডেলৰ স্প্লেণ্ডাৰ গ্লেমাৰ যিকোনো বাইক ইয়াত বনোৱা হয়। আপোনালোকে আহিব। আৰু একদম লোকেশ্যনটো হৈ গ'ল আমাৰ চতিয়া আৰু চলহলাৰ মাজে মাজে আছে ন, একদম ধুনীয়া প্লেচ আৰু গাঁৱলীয়া পৰিৱেশ। আৰু এইফালে আমাৰ মিস্ত্ৰী দাও আছে আৰু এই ৰখিছোঁ আৰু ভাল লাগিছে। এয়া ইছ্যুপথ আছে, পবিতৰত আছে আৰু লোকেশ্যনটো চাওক কিমান সুন্দৰ পৰিৱেশত ৰখি পেলাই। আৰু মামীকো লগ পালোঁ আৰু এইটো এটা গ্ৰেট মমেণ্ট বুলি ক'ব লাগিব, কাৰণ আমাৰ দেখা সাক্ষাৎটো মানে ইমান নহয়েই আৰু মামীটো কণ্টেণ্ট আহি গৈছে, ভাল লাগিছে। আৰু আপোনালোকে অকণ নজৰ ৰাখিব যাতে আমাৰ সকলোৱে ফেচবুকৰ ইনকামেৰে যাতে নিজৰ আশা সপোনবিলাক পূৰণ কৰিব পাৰে, তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। বেষ্ট অফ লাক সকলোকে।